ছাত্ৰ-ছাত্ৰীসকল ভালে আছে আজি আন্ডাৰষ্টেণ্ডিং ইনোভেশ্যনৰ সেকেন্ড সেশনটো লৈ আহিছো প্ৰথম সেশনৰ শেষত কৈছিলো যে মিনাৰেল ৱাটাৰ বটল 20 লিটাৰ 20 লিটাৰ ওজনৰ ডাঙৰ মিনাৰেল ৱাটাৰ বটলটোৰ ভিতৰটো সফা কৰাৰ কাৰণে এটা ইনোভেশ্যনৰ দৰকাৰ সো এই ইনোভেশ্যনটোৰ বিষয়ে কথা পাতিম বা হেতু আমি সকলোৱে মিলি জুলি উদ্ভাৱন কৰিম বুলি কৈছিলো আৰু তোমালোকক শিকাম বুলিও কৈছিলো সো আজি তালৈ ঘূৰি আহিছো আচ্ছা এইটো ইনোভেশ্যনৰ ক্ষেত্ৰত সমস্যাটো কি সমস্যা বিশেষ চাবলৈ গ'লে একোই নাই এটাই সমস্যা যে ইয়াৰ যেটো ওপেনিংটো বৰ সৰু আৰু ভিতৰটো ডাঙৰ গতিকে হেতুই সমস্যা কিন্তু ইন্টাৰেষ্টিংলি মই যদি তোমালোকক কওঁ যে একচুয়ালি ইয়াৰ এই সমস্যাটোতে সলিউশনটো আছে এই সমস্যাটোতে সলিউশন আছে তো গতিকে আমি কেনেকৈ এইটো ইনোভেশ্যন কৰিম হেতু এতিয়া আমি আগবাঢ়িম কিনো লাগিব আমাক কি আমি চিন্তা কৰিম কথা পাতিম ন তো তেনেকৈ আমি এই ইনোভেশ্যনটো কৰিম একচুয়ালি এটো এই কামটো কৰিব কাৰণে আমাক কি লাগে একচুয়ালি চাও বটলটো দেখিছে মুখখন হাৰ্ডলি আপোনাৰ 1.5 ইঞ্চি বহল আৰু এই পিনে মাজ অংশটো প্ৰায় 10-12 ইঞ্চি বহল হয় এতিয়া এনেকুৱা এটা মুখ ব্ৰাছ এটা লাগে যেটো কি মুখেদি ঘুমাই যাব আৰামত 1.5 ইঞ্চি আৰু ভিতৰত গৈ ইমান বহল হৈ পৰিব কিন্তু এনেকুৱা যেন সম্ভৱ এটা সম্ভৱ নহয় গতিকে এটা ক্ৰিয়া চাওচোন আমি সাধাৰণতে কৰি থাকো না এনেকে কিবা এটা আঙুলি মূৰত বান্ধি লৈ এনেকে ঘূৰাই থাকো এই যেটো মই ভিডিওতে দেখুৱাইছো আপোনালোকে চাও যে মোবাইল চাৰ্জাৰটো এনেকে ভাল পাওঁ কি জানি সেই ক্ৰিয়াটোতে আছে গোটেই ইয়াৰ সলিউশনটো ইয়াৰ এই আৱিষ্কাৰটো যেটো কৰিবলৈ আমি লৈছো বিটো উদ্ভাৱন আমি কৰিব লৈছো ইয়াৰ প্ৰয়োজনটো কি এটো খুব ডাঙৰ কথা কিবা এটা কৰাটোই ডাঙৰ কথা নহয় একচুয়ালি তাৰ প্ৰয়োজন আছে নে নাই বা তাৰ কিবা ইউজ হ'বনে নহয় হেতু এটা ডাঙৰ কথা আদাৰৱাইজ অনাৰ হকত সময় নষ্ট কৰিটো একো লাভ নাই হেতু সদায় কিবা এটা উদ্ভাৱন কৰোতে তোমালোকে সদায় ভাবি ল'বা এটা কথা হৈছে কি 20 লিটাৰ মিনাৰেল ৱাটাৰ বটলটো ধুবলৈ বৰ কষ্ট মেইন কথা আমি হল কি আমি পানী খোৱা পানীৰ ক্ষেত্ৰত আমি সকলো ভেৰি সেনজিটিভ আৰু হেতু হ'বও লাগে ভিতৰত যদি কেনেবাকে অকমান কোলা স্পট এটা থাকি গ'ল বা কিবা ডেফিনেটলি পানী থোৱা পিছত পানীতে বহুত ইম্পিউৰিটিজ থাকে বা অন্যধৰণে কিবা যিমানেই কৰা যায় তথাপি কিবা এটা অন্য বাহিৰ পিনৰ পৰা সোমাব পাৰে ইউজ কৰি থাকোঁতেও সোমাব পাৰে এনেকুৱা বহুবিলাক কাৰণত কেতিয়াবা তাত ডাষ্ট পাৰ্টিকল সোমাই যায় গতিকে সেইখিনি চফা কৰিব লাগিব পানীৰো এটা নিজস্ব ৰং এটা আছে বহুখিনি বিকিয়া হয় যিমানেই আমি ভাল কওঁ যে বা হেৰি কৰোঁ বেক ৱাটাৰ কৰোঁ সমস্যাখিনি কিন্তু আছে সেইখিনি চফা যদি নহয় দ্বিতীয়বাৰ যদি সেই তাতে পানী ভৰাই যদি পঠিয়াই তেতিয়াহ'লে কি হ'ব গোটেই মাৰ্কেটিং চিষ্টেমটো সৰ্বনাশ হৈ যাব কাৰণ তাত হিউজ কমপ্লেইন হ'ব আৰু হোৱাটো স্বাভাৱিক সেইকাৰণে সেইসকল লোক এই ক্ষেত্ৰত খুব কেয়াৰ ল'বলগীয়া হয় সেইকাৰণে এই মাৰি এডাল কাপোৰ এটাৰে ভৰাই খুচি মেলি বহুত কষ্ট এই ভিডিঅ'টো মই দেখুৱাইছোঁ তাকে কাপোৰকে বৰ কষ্ট সেইখিনি আৰু বহুত সময় লাগে গতিকে সেই কষ্টখিনি মানে লাঘৱ কৰি যাতে এনেকুৱা এটা উদ্ভাৱন কৰিব পৰা যায় তাৰ কাৰণে তাগিদাও কিন্তু অলৰেডি আহিছে এতিয়া বাৰু অলপ কিবা এটা ধাৰণা আহিছেনে সো আমি এনেকুৱা এটা কাম কৰিম এইটো আৱিষ্কাৰ কৰিবৰ কাৰণে যে এডাল মাৰি ল'ম আৰু মাৰিডালৰ সন্মুখত যদি আমি অলপ ৰছী বান্ধি থওঁ মাৰিডালৰ সন্মুখত যদি অলপ ৰছী গতিকে মাৰিডাল ডেফিনেটলি পাইপ জাতীয় কিবা এটা হ'ব লাগিব যাতে ৰছীডাল আমি তাত বান্ধিব পাৰোঁ এতিয়া সেই মাৰিডাল আৰামত ৰছী যিহেতু গতিকে মুখেদি সোমাই যাব তাৰপিছত সেইটো মাৰিডাল যদি আমি যদি খুব স্পীডত যদি ঘূৰাই দিব পাৰোঁ তেতিয়াহ'লে ভিতৰটো চফা হৈ যাব মানে যেতিয়া ঘূৰিবতো তেতিয়া ৰছীডাল গৈ পেলাই যেতিয়া মেল খাই নাযাব মেল খাই পেলাই গোটেই বেৰটো চফা কৰি পেলাব হয়নে তো যদি হাই স্পীড হয় পানী অকণমান দিলে একদম গোটেই পানীখিনি হাই স্পীডত গৈ গৈ সিও কাম কৰিব গোটেই মানে ঘঁহা কামটো কৰি দিব ৰছীডালেও ঘঁহাটো কৰিব আৰু সকলোৱে সহযোগত কি হ'ব আপোনাৰ এই আৱিষ্কাৰটো আমাৰ হৈ পৰিব আৰু সবতকৈ ডাঙৰ কথা হৈছে কি এইবিলাক যেতিয়া বটল চটল ধোৱা হয় ঘৰ দোকানী বাতি ধোৱা হয় ইয়াতে যিমান পাৰে কমটি ডিটাৰজেণ্ট বা তেনেকুৱা জাতীয় সেই যে চাবোন জাতীয় বস্তুবিলাক ইউজ কৰিলে ভাল ইমান পাৰে কমটি কৰিব লাগে যাতে সেই বস্তুবিলাক কি হয় শৰীৰৰ কাৰণে উপকাৰী আপুনি যিমানেই ভালকৈ নোধোক কিয় এই তাৰ ফেনখিনি পিছত খাওঁতে ভিতৰত যায় আৰু সি সদায় অপকাৰ কৰে ঘৰৰ কাঁহী বাতি কথাও কৈছোঁ মই একেটা কথাই কৈছোঁ সো এতিয়া
আমি এই আৱিষ্কাৰটো ষ্টেপ বাই ষ্টেপ কৰোঁ। আপোনালোকে দেখিছে এই গোটেই হেৰিখিনি মই ভিডিঅ'খিনি আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱালোঁ কেনেকৈ লাষ্টত এই আৱিষ্কাৰটো কৰিলোঁ। দেখিলে নে এই লাটুমটোতে গোটেই চলিউশ্যনটো আছিলে। এতিয়া ইয়াতে কাৰণে এটা ড্ৰিল মেচিন লৈছিলোঁ। সাধাৰণতে লোহা বা কাঠ ফুটা কৰা ড্ৰিল মেচিন মাৰ্কেটত পাই যায়। তাৰ মুখত এডাল মই লোহাৰ ষ্টিক এডাল লগাই দিলোঁ। লগাই সেই ষ্টিকডালৰ মাথাত এটা মই পাইপ লগাই দিলোঁ আৰু সেই পাইপডালত ফুটা কৰি তাৰ মাজেৰে ৰছী কেইডালমান পাৰ কৰি দিলোঁ। তাৰপিছতে এটা বক্সত এটা ধুনীয়াকৈ মই তাক প্লেচ কৰিলোঁ। প্লেচ কৰি এনেকুৱা এটা সুবিধা দিলোঁ যাতে মিনাৰেল ৱাটাৰ বটলটো তাত প্লেচ কৰিব পাৰি বা শ্লাইডিং কৰিব পাৰি। সেইখিনিয়ে কাম আপোনালোকে ভিডিঅ'ত দেখিছে ষ্টেপ বাই ষ্টেপ। অকণমান আপোনালোকে যদি কমন চেঞ্চ মানে হাই এলাৰ্টত ৰাখে তেতিয়াহ'লে আপোনালোকে কথাটো বুজাত একো অসুবিধা নহ'ব। আৰু যদি কিবা দিগদাৰী পায় বাই চান্স তেতিয়াহ'লে মোক আপোনালোকে কমেণ্টত ডেফিনেটলি কণ্টেক্ট কৰিব আৰু মই দেখুৱাই দিবলৈ পালে বৰ সুখী হ'ম। মোৰ কোনো হেৰি মই ভাল পাম। মোৰ উদ্দেশ্য হৈছে কি তোমালোকক ইন'ভেশ্যনৰ ক্ষেত্ৰত আগবঢ়াই দিয়া। এইটোৱে মোৰ কাম আৰু মই প্ৰতিটো ইন'ভেশ্যন তোমালোকক দেখুৱাই যাম। এটা এটাকৈ খুলি খুলি দেখুৱাই যাম আৰু মই একো লুকুৱাই নাৰাখোঁ দেই। কি ছাত্ৰ ছাত্ৰীসকলক যিসকল উদ্ভাৱন কৰিব বিচাৰিছে আপোনালোকে তো আপোনালোকলৈ এটা মোৰ উপদেশ যে একচুৱেলি আৱিষ্কাৰ কিবা এটা কৰিলে আপুনি সেই তাতেই শেষ নহয়। তাত মাৰ্কেটত যোৱালৈকে কিছুমান প্ৰক্ৰিয়া থাকে। তাত মেইন বিষয়টো হৈছে কি আপুনি যিটো প্ৰডাক্ট তাতে ইউজ কৰিব সেইটো মানে তাক হেণ্ডলিংটো একদম সহজসাধ্য হ'ব লাগে। যেনেকৈ এই বটলটো ধৰক ধুনীয়াকৈ সোমাই গৈছে ওলাই গৈছে দেখিছে কোনো দিগদাৰী নাই। চুইচ এটা মাত্ৰ দিছে চলিছে। এই বেছিবিলাক তেনেকুৱা হ'ব লাগে উদ্ভাৱনবিলাক যাতে সকলো মানুহে ব্যৱহাৰ কৰিব পাৰে। বৰ বেছি সিজি বিজি কৰি থাকিলে সাধাৰণ মানুহৰ কাৰণে অসুবিধা হয়। আমাৰ টেকন'লজিবিলাক আমি এনেকুৱা ধৰণে আনিব লাগে যাতে সাধাৰণ মানুহে তাক ব্যৱহাৰ কৰিব পাৰে। টেকন'লজি শুড বি ইন দ্য DTH মোড, তাৰমানে ডাইৰেক্ট টু হোম মোড, হয়নে? যাতে আমাৰ তেতিয়াহে আমাৰ নহ'লে আমাৰ কি দৰকাৰ আছে? চায়েন্স এণ্ড টেকন'লজি কিবা কাৰোবাৰ প্ৰয়োজন আছে নেকি? সাধাৰণ মানুহৰ কামত আহিব লাগিব। কিয়নো বেছিকেলি ইয়াৰ কথাটোৱে হৈছে কি সাধাৰণ জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগটোৱে হৈছে উদ্ভাৱন বা প্ৰযুক্তি, নহয় জানো? গতিকে এই সাধাৰণ মানুহৰ ব্যৱহাৰ হ'ব পৰাকৈ হ'ব লাগে। চ' ইয়াতে দেখুৱালোঁ। ইয়াৰ পিছৰটো ছেশ্যনত আমি এটা অদ্ভুত আৱিষ্কাৰ কৰিবলৈ যাম। বন নিৰুৱাটো কামটো দেখিছেনে? জবকালৈ কেনেকৈ ইমান কষ্টকৰ কামটো, হয় নহয়? এতিয়া সেইটো হাত থকা মানুহৰ কাৰণেই দিগদাৰী। তো আমি হাত দুখন নথকা মানুহৰ কাৰণে সেইটো আৱিষ্কাৰ কৰিব পাৰি নেকি? তেনেকুৱা বন নিৰুৱা এটা যন্ত্ৰ আৱিষ্কাৰ কৰিব পাৰি নেকি? আমি তাৰ কাৰণে চেষ্টা কৰিম। কথা দিছোঁ পাৰিম। এইটো আমাৰ নেক্সট ছেশ্যন হ'ব। অতি সোনকালে মই নেক্সট ছেশ্যন লৈ আহিম। আৰু যদি সকলোৱে ভাল পাইছে এই যিটো মই প্ৰচেষ্টা আৰম্ভ কৰিছোঁ উদ্ভাৱনৰ ক্ষেত্ৰত সজাগ কৰা বা যিমান পাৰোঁ অকণমান শিকোৱাৰ, তো যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে নিশ্চয় ইয়াক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে মই আপোনালোকক প্ৰতি এই সেৱাটো আগবঢ়াই থাকিবৰ কাৰণে মোৰ সুবিধা হয়। ধন্যবাদ।